নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। অসমীয়া নতুন বছৰটো 15 এপ্ৰিল তাৰিখে 2026 চনৰ আৰম্ভ হ'ব আৰু 14 এপ্ৰিল 2027ত শেষ হ'ব। অ, ল আৰু দীৰ্ঘ ই এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেষ ৰাশি। এই ভিডিঅ'টো চাই ভাল লাগিলে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিম কেইটামান মুখ্য গ্ৰহ যিকেইটাই লাহে লাহে ট্ৰানজিট কৰে, লাহে লাহে গোচৰ কৰে। তাৰে অৰ্থটো হৈছে যে এই গ্ৰহকেইটাৰ একোটা ঘৰত বহুদিনলৈকে প্ৰভাৱ থাকে। তাৰ অনুসৰি কেনেকুৱা প্ৰভাৱ পৰিব তাৰপিছত আমি জানিম স্বাস্থ্য, উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম, গুৰুজনৰ ফালৰ পৰা কিমান ছাপোৰ্ট পাব পাৰিব, প্ৰেম প্ৰসংগ, বৈবাহিক জীৱনত কিমান কেনেকুৱা হ'ব, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, এইবিলাক আলোচনা কৰিম। প্ৰথমতে দেখুৱাই দিছোঁ বৃহস্পতিৰ স্থিতি। বৃহস্পতি আছে আপোনালোকৰ ভাতৃস্থান। এইটো পৰাক্ৰমৰো স্থান হয়, এইটো সৰু সুৰা ভ্ৰমণৰো স্থান হয়। ইনফৰমেশ্যন টেকন'লজি, কোনোবা যদি জাৰ্নেলিজিম বা মাছ কমিউনিকেশ্যন বা জাৰ্নেলিজিম বিভাগত যদি জড়িত হৈ আছে তেতিয়াহ'লে সেইটোৱে ঘৰ হয়। বৃহস্পতিয়ে দিয়ে আমাক জ্ঞান, নিজৰ জ্ঞান, বুদ্ধি, অৰ্হতা ব্যৱহাৰ কৰক, নিজে পৰাক্ৰম কৰক। আপোনালোকৰ ভাগ্যস্থানৰ মালিকো হয় বৃহস্পতি। আপোনালোকে বহুতখিনি বেনিফিটেড হ'ব পাৰিব। বৃহস্পতি ইয়াতে আপোনালোকৰ এই মিথুন ৰাশিত থাকিব 2 জুনলৈকে। তাৰমানে আপোনালোকৰ 15 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 2 জুনলৈকে বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰি থাকিব ইয়াতে। বৃহস্পতিৰ দৃষ্টি পৰি থাকিব ভাগ্যস্থানত। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ইনকামৰ ঘৰত। আকৌ আপোনালোকৰ কৰ্কট ৰাশিত আকৌ কেতিয়া আহিব? কৰ্কট ৰাশিত আহিব এই 2 জুনৰ পিছৰ পৰা, আৰু 2 জুনৰ পৰা 31 অক্টোবৰলৈকে কৰ্কট ৰাশিত থাকিব। 31 অক্টোবৰৰ পৰা 25 জানুৱাৰীলৈকে 2027 চনৰ 25 জানুৱাৰীলৈকে সিংহ ৰাশিত থাকিব। তাৰপিছত আকৌ বক্ৰী হৈ কিনে 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিল তাৰিখলৈকে বক্ৰী হৈ পেলাই কৰ্কট ৰাশিতে থাকিব। মুঠতে মই এতিয়া কৈ দিছোঁ যে আৰম্ভণি সময়ছোৱাত 2 জুনলৈকে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ব্যৱসায়ৰ ঘৰত, ইনকামৰ ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত ভাগ্যস্থানৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰক। নিজৰ যদি কোনোবা মাৰ্গদৰ্শক আছে তেওঁলোকৰ পৰা সহায় লওক। আপোনালোকে 2 জুনলৈকে যিখিনি সময় চলিব এইখিনি আৰম্ভণি সময়ছোৱা বহুতেই বেছি ভাল ৰিজাল্ট পাব পাৰিব। ভাগ্যৰ ফালৰ পৰা সহায়, নিজৰ প্ৰতিভা পত্নীৰ ফালৰ পৰা ছাপোৰ্ট, আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰৰ পৰা সহায় লাভ কৰিব পাৰিব। এতিয়া বৃহস্পতিৰ ইনকামৰ ঘৰত দৃষ্টি থকাৰ কাৰণে আপোনালোকে যিমান ইচ্ছা কৰিব সিমান কষ্ট কৰক। ভাগ্যৰ ফালৰ পৰা আপোনালোকৰ সুযোগ সুবিধা দিবই। এইখিনি সময়ছোৱাত ইনকামত বৃদ্ধি দেখা গৈছে। এতিয়া আকৌ মই কৈছোঁ যে 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি আহিব আপোনালোকৰ ইয়াতে। বৃহস্পতিৰ চতুৰ্থ ঘৰত ইয়াতে আহি কিনে তুংগী হ'ব। সা সম্পত্তিৰ ক্ষেত্ৰত ভাল হ'ল। নতুন প্ৰপাৰ্টি ক্ৰয় বা আপোনালোকৰ গাড়ী মটৰ, যান বাহন কিনিছে, এনেকুৱা ধৰণৰ আপোনালোকৰ ভাল দেখা গৈছে। আপোনালোকৰ এই সময়ছোৱাত 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আৰু আকৌ 25 জানুৱাৰীৰ পৰা 25 জানুৱাৰী 2027ৰ পৰা আৰম্ভ কৰি 13 এপ্ৰিল 2027লৈকে এইখিনি সময়ছোৱাত কৰ্কট ৰাশিত আপোনালোকৰ বহুতখিনি বেনিফিট দিয়াব। বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰি আছে উচ্চ শিক্ষাৰ যিটো গৱেষণা ছেকশ্যন, গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মিক কৰ্মী ক্ষেত্ৰত যদি জড়িত হৈ আছে, মেষ ৰাশিৰ ব্যক্তিসকলৰ কথা কৈ আছোঁ, তেওঁলোকৰ ভিতৰত এই যিখিনি সময় ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ যে 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে 2026 চনৰ আৰু 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিল তাৰিখলৈকে এইখিনি ডিউৰেশ্যন 2027 চনৰ। এইখিনি সময়ছোৱাত আপোনালোকে ধৰ্মিক কৰ্মী ক্ষেত্ৰত ছাকচেছ লাভ কৰিব পাৰিব। ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। মুঠতে চাবলৈ গ'লে আপোনালোকৰ গৱেষণা বা ৰিচাৰ্চৰ ক্ষেত্ৰত জড়িতসকলৰ বাবে বহুতেই ভাল। বৃহস্পতিৰ সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ কৰ্মস্থানত। সন্মান প্ৰাপ্তি হ'ব। যি কামে কৰি আছে প্ৰমোচনৰ যোগ বনাইছে, যি কামে কৰি আছে আপোনালোকৰ আপলিফমেণ্টৰ যোগ বনাইছে। প্ৰমোচন বা ডাঙৰ ইনক্ৰিমেণ্ট কিবা এটা লাগিছে, এনেকুৱা ধৰণৰ সুযোগ সুবিধা আহিব 2 জুনৰ পিছৰ পৰা। 2 জুনৰ পিছৰ পৰা আৰম্ভ কৰি 31 অক্টোবৰ মোৰ ভুল হ'ল। মই ডিউৰেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ। ইয়াতে কৰ্কট ৰাশিত থাকিব 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে 2026 চনৰ আৰু 2027 চনৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 13 এপ্ৰিল তাৰিখলৈকে। এইখিনি সময়ছোৱাত কৰ্মস্থানত পদোন্নতি দেখা গৈছে।
বৃহস্পতিৰ ইয়াতে কৰ্মস্থানত দৃষ্টি থকাৰ কাৰণে আপোনালোকে সহকৰ্মীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। বৃহস্পতিৰ দৃষ্টি বিদেশৰ ঘৰতো গৈছে, বিদেশৰ ঘৰৰ মালিকো হয়, আপোনালোকৰ ভাগ্যস্থানৰ মালিক হয়। চ' ঘৰৰ পৰা যিসকলে দূৰত যায় কাম কৰি আছে তেওঁলোকৰ কাৰণেও এক্সেচিভ মানে আপোনালোকৰ বহুত বেছিকৈ আপোনালোকে উন্নতি কৰিব পাৰিব। আপোনালোকে বহুত হিউজ এমাউণ্টত আপোনালোকে ৱেল্থ গেডাৰ কৰিব পাৰিব, টকা পইচা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। এইখিনি সময়ছোৱাত যিসকলে বিবাহিত হয় তেওঁলোকৰ কাৰণেও বহুত ভাল দেখা গৈছে। ঘূৰা ফুৰাৰ কাৰণে আপোনালোকৰ ছাপ'জ বিবাহৰ পিছত ফুৰিবলৈ গৈছে, এইখিনি ক্ষেত্ৰতো ভাল দেখা গৈছে। এতিয়া দেখুৱাই দিছোঁ বৃহস্পতি গ্ৰহটো মাজতে আপোনালোকৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 25 জানুৱাৰী তাৰিখলৈকে এইখিনি সময়ছোৱাত বৃহস্পতি আপোনালোকৰ বুদ্ধি স্থানত সোমাব। সেইখিনি সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিসকলে উচ্চ শিক্ষা ইকনমিক্স ৰিলেটেড ষ্টাডিজ কৰি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল হ'ল, আপোনালোকে বহুতেই বেনিফিট পাব পাৰিব। বৰ্তমান সময়ছোৱাত অৰ্থাৎ আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ যে 31 অক্টোবৰ 2026ৰ পৰা 25 জানুৱাৰী 2027লৈকে এই ডিউৰেশ্যনটোত আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰটো এক্টিভ হ'ব। সন্তান প্ৰাপ্তিৰ কাৰণে আপোনালোকৰ ভাল হ'ব, পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰত ভাল হ'ব, ভাগ্যৰ ছাপোৰ্টত বৃদ্ধি হ'ব, আপোনালোকৰ নিজৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিৰো এইখিনি সময়ছোৱাত আপলিফমেণ্ট হ'ব, বিকাশ হ'ব। বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ বৃহস্পতি গ্ৰহটো যিহেতু বুদ্ধিস্থানত আছে, কেতুৰ সৈতেও কানেক্টেড হৈ থাকিব সেইখিনি সময়ছোৱাত। কেতু অৱশ্যে 5 ডিচেম্বৰৰ পিছত ইয়াৰ পৰা আঁতৰিব, মই বাৰু অলপ পিছত কৈ আছোঁ। মুঠতে চাবলৈ গ'লে নিজৰ বুদ্ধিৰে এইখিনি সময়ছোৱাত জগত জানিব পাৰিব। এইটো এটা বহুতেই ভাল স্থিতি দেখা গৈছে। এতিয়া বৃহস্পতিৰ পিছত মই দেখুৱাই দিছোঁ শনিৰ স্থিতি কেনেকুৱা। শনি আপোনালোকৰ আছে ইয়াতে আৰম্ভণিতে মীন ৰাশিত ইয়াতে বহু দিনলৈকে থাকিব। 2027 বৰ্ষৰ জুনৰ 3 তাৰিখলৈকে থাকিব। চ' গোটেইটো বছৰ, অসমীয়া যিটো বছৰ মই কথা ক'লোঁ 15 এপ্ৰিল 2026ৰ পৰা 14 এপ্ৰিল 2027লৈকে এই গোটেইটো বছৰ শনি ইয়াতে থাকিব। এইখিনি সময়ছোৱাত আপোনালোকে কিছুমান বেনিফিট পাব। কেনেকুৱা বেনিফিট পাব যে অলপ ঘৰৰ পৰা দূৰত যায় যদি আপোনালোকে কিবা ইম্পৰ্ট এক্সপৰ্টৰ যদি ব্যৱসায় কৰি আছে বহুত ভাল হ'ল। শনিৰ দৃষ্টি আপোনালোকৰ ধনস্থানত আহি আছে। চ' ইয়াৰ পৰা এইটোৱে বুজিব যে আপোনালোকে ধন উপাৰ্জন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ খৰচৰ ক্ষেত্ৰতো অলপ বেছি দেখা গৈছে। চ' খৰচ কৰি থাকিব পাৰিব লাগিব। এনেকুৱা নহয় যে আপোনালোকে বহুত কৃপণালি কৰি আছে তেতিয়াহ'লে উপাৰ্জনো আপোনালোকৰ শ্ল' হৈ যাব, কাৰণ শনি গ্ৰহটো আপোনালোকৰ ইনকাম আৰু কৰ্মস্থানৰ মালিক হয়। চ' কৰ্মস্থান আৰু ইনকামৰ ক্ষেত্ৰত উন্নতি কৰিব লাগিলে, ছেভিংছত বৃদ্ধি কৰিব লাগিলে আপোনালোকে এক্সট্ৰা কিছুমান খৰচ কৰিব লাগিব বা এক্সট্ৰা কিছুমান টাইম দি পেলাই মেহনত কৰিব লাগিব, তেতিয়া আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। শনি গ্ৰহটো 27 জুলাইৰ পৰা ডিচেম্বৰৰ 11 তাৰিখলৈকে 2026 বৰ্ষৰ 27 জুলাইৰ পৰা ডিচেম্বৰৰ 11 তাৰিখলৈকে বক্ৰী হ'ব। আপোনালোকৰ এইখিনি সময়ছোৱাত কৰ্মস্থানত অস্থিৰতাৰ সময়। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে ব্যৱসায়ত আপ ডাউন ফ্লাকচুৱেশ্যন বহুত হ'ব। আপোনালোকৰ ধৈৰ্যটো এইখিনি সময়ছোৱাত অকণমান আপল হ'লেও আপোনালোকৰ ৱেল ডাইৰেক্টেড নহ'ব। ধৈৰ্যটো আপোনালোকৰ ডাইভাৰ্ট হৈ থাকিব। আপোনালোকে কিবা এটা কাম আৰম্ভ কৰিলেও বেলেগ কথা মূৰত খেলি থাকিব, যাৰ কাৰণে আপোনালোকৰ কনচেনট্ৰেশ্যন বা আপোনালোকৰ মনোযোগৰ অভাৱ হ'ব। আপোনালোকে 3 জুনলৈকে 2027 বৰ্ষৰ শনিটো যিহেতু ইয়াতে আছে, 3 জুনৰ পিছত মেষ ৰাশিতে সোমাব। চ' বৰ্তমান আপোনালোকৰ শনিৰ চাৰচাতি চলি আছে। শনিৰ চাৰচাতি চলি থাকিলে এইটো আপোনালোকৰ ফাৰ্ষ্ট ফেজ। তাৰপিছত 3 জুন 2027ৰ পৰা শনিৰ ছেকেণ্ড ফেজ ষ্টাৰ্ট হ'ব। চ' ফাৰ্ষ্ট ফেজ যিটো হয় এইখিনি সময়ছোৱাত আপোনালোকক মানসিক কষ্ট দিব। মানসিক কষ্ট মানে আপোনালোকৰ কিছুমান বস্তু হেৰুওৱাৰ ভয়। চ' সেইটো আপোনালোকৰ ক্ষেত্ৰত ধ্যান ৰাখিব পাৰিব লাগিব। শনিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ শত্ৰু স্থানত। চ' যিসকলে ইলিগেলি বা অনৈতিকভাৱে আপোনালোকক ডিষ্টাৰ্ব দি আছে, শত্ৰুতা কৰি আছে, তেওঁলোকৰ এইখিনি সময়ছোৱাত পৰাস্ত হ'ব। কিন্তু ছাপ'জ কাৰোবাৰ যদি কিবা প্ৰাপ্ত আছে আপুনি ছাপ'জ দিয়া নাই, এইখিনি সময়ছোৱাত আপোনালোকে সেই ধাৰ পৰিশোধ কৰিব, অন্যথা আপোনালোকৰ কি হ'ব, আপোনালোকৰ প্ৰব্লেমবিলাক শত্ৰুবিলাকো বাঢ়িব, প্ৰব্লেমবিলাকতো বৃদ্ধি হ'ব। তাৰপিছত শনি যিহেতু শত্ৰু স্থানত দৃষ্টি দি আছে, এইটো ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থান হয়। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ দাঁতৰ বিষ হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, হজম শক্তিটো অলপ দুৰ্বল দেখা গৈছে। কিবা এটা বস্তু যিটো আগতে খুব খাইছিলে একো প্ৰব্লেম নাছিলে, এইখিনি সময়ছোৱাত এবাৰ খোৱাৰ লগে লগে আপোনালোকৰ প্ৰব্লেমটো আকৌ আৰম্ভ হ'ব পাৰে। চ' আপোনালোকে অলপ ধৈৰ্য ধৰিব। যিসকলে কোৰ্ট কেছ বা লিটিগেশ্যন বা এনেকুৱা ধৰণৰ কোৰ্টৰ সৈতে কানেক্টেড হৈ আছে, কিবা কেছ চলি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ যে অলপ অধিক ধৈৰ্য সহকাৰে আপোনালোকে আগবাঢ়িব লাগিব।
শনিৰ ইয়াৰ পৰা দশম দৃষ্টি আহি আছে আপোনালোকৰ ভাগ্যস্থানত। চ' আপোনালোকে যদি লিগেল পথত বা আপোনালোকে যদি নৈতিক পথত চলিব নোৱাৰে, যিটো পথত মানে লিগেল বা লয়েলটি যদি মেইনটেইন কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ এইখিনি সময়ছোৱাত ভাগ্যৰ পৰা কিন্তু বিড়ম্বনা হ'ব। কোনটো ছাইডত বিড়ম্বনা হ'ব? ইনকামৰ ক্ষেত্ৰত প্ৰব্লেম কৰিব, কৰ্মস্থানত আপোনালোকক পদচ্যুতও কৰাব পাৰে। যে আপোনালোকে কিবা যদি ভুল কৰিছে বা ক'ৰবাত ছাপ'জ ইলিগেল এক্টিভিটিত জড়িত হৈছে, তেতিয়াহ'লে আপোনালোকৰ নিজক পদৰ পৰা নমাই দিবও পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি। 5 ডিচেম্বৰলৈকে ৰাহু আছে ইয়াতে, কেতু আছে ইয়াতে। ৰাহুৰ পঞ্চম দৃষ্টি পৰি আছে আপোনালোকৰ তৃতীয় ঘৰত, যিটো ভাই ভনীৰ স্থান হয়, আৰু ৰাহুৰ নৱম দৃষ্টি পৰি আছে। মই সপ্তম দৃষ্টিটো ধৰা নাই, কাৰণ সপ্তমত অলৰেডি কেতু আছেই, কেতুৰ বিষয়ে ক'ম। ৰাহুৰ পঞ্চম দৃষ্টি পৰিছে যিহেতু বৃহস্পতিৰ ওপৰত। চ' বৰ্তমান সময়ছোৱাত বৃহস্পতি ইয়াতে কিমান তাৰিখলৈকে? 2 জুনলৈকে। 2 জুনলৈকে ইয়াতে থাকিব। চ' 2 জুনলৈকে ক'ম যে আপোনালোকে এইখিনি সময়ছোৱাত বহুত বেছি সাৱধান হৈ চলিব লাগিব। 2 জুনলৈকে আপোনালোকৰ বিশেষকৈ বুদ্ধিটো অলপ ভ্ৰমিত কৰিব পাৰে। তাৰমানে আপোনালোকে জানত চব গোটেইখিনিয়ে জানে, কিন্তু কৰিছে ভুলটো বা ভাল ডিচিশ্যনটো ল'ব পৰা নাই। ৰাহুৰ দৃষ্টি আপোনালোকৰ পৰাক্ৰমৰ ঘৰত অহাৰ কাৰণে কষ্ট কৰিবলৈ আপোনালোকে বহুত ৰেডি থকাটো দেখা যাব। ৰাহুৰ স্থিতি একাদশত যিহেতু আছে 5 ডিচেম্বৰ 2026লৈকে, এইখিনি সময়ছোৱাত ইনকামত বৃদ্ধিৰ কাৰণে আপোনালোকে যিটো জান প্ৰাণ দি পেলাই যিটো কষ্ট কৰাটোক দৰ্শায়, কষ্ট বহুত কৰাটো ইয়াতে দেখুৱাইছে। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ সপ্তম ঘৰত আছে, সপ্তম ঘৰটো হৈছে আপোনালোকৰ ব্যৱসায়ৰ ঘৰ। ব্যৱসায়ৰ ঘৰত যিহেতু ৰাহুৰ দৃষ্টি আহিছে, চ' আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে অলপ কনফিউজন ক্ৰিয়েট কৰিব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। তাৰমানে প্ৰব্লেম কেনেকুৱা হয় যে ৰাহু হৈছে এটা ভ্ৰমৰ কাৰক প্লেনেট হয়, ইলিউজন কাৰক প্লেনেট হয়। ৰাহুৱে উচ্চ অভিলাষ দিয়ে, ৰাহুৱে মনৰ সন্তুষ্টি আহিব নিদিয়ে। আপোনাৰ ছাপ'জ ব্যৱসায়িক পাৰ্টনাৰে বহুত কষ্ট কৰি আছে মানে ব্যৱসায়টো উন্নতি কৰিবৰ কাৰণে, কিন্তু আপোনাক সৰু কিবা এটা ভুল দেখিব, সেইটোতে আপোনালোকৰ খেলি মেলিৰ সৃষ্টি কৰিব। ঠিক তেনেদৰে অনলি ব্যৱসায়িক পাৰ্টনাৰে নহয়, আপোনালোকৰ জীৱনসংগীৰ সৈতেও আপোনালোকৰ কিছুমান কনফিউজন বা সন্দেহ ভাৱৰ সৃষ্টি কৰিব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। ৰাহুৰ স্থিতি যিহেতু একাদশত আছে, আৰু আপোনালোকৰ ৰাহুৰ 5 ডিচেম্বৰলৈকে যিহেতু ইনকামৰ ঘৰত আপোনালোকৰ ডাইৰেক্টলি প্ৰভাৱ আছে, আৰু আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ প্ৰভাৱ আছে, ভ্ৰমণৰ ঘৰত প্ৰভাৱ আছে। চ' সৰু সুৰা ভ্ৰমণ কৰি হ'লেও আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব। ব্যৱসায়ৰ জৰিয়তে আপোনালোকে ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব। নিজৰ বুদ্ধিটো কেৱল স্থিৰ ৰাখক 5 ডিচেম্বৰলৈকে, আৰু বিশেষকৈ আপোনালোকৰ 2 জুন তাৰিখলৈকে 2026 বৰ্ষৰ 14 এপ্ৰিলৰ পৰা 15 এপ্ৰিলৰ পৰা 2 জুন তাৰিখলৈকে এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ ধৈৰ্যটো খুব ভালদৰে মেইনটেইন কৰিব পাৰিব লাগিব। কেতুৰ স্থিতি আছে পঞ্চম ঘৰত। পঞ্চম ঘৰত কেতুৰ স্থিতি থাকিলে অলপ কিছুমান ক্ষেত্ৰত বাধা দিয়ে, যেনেকুৱাকৈ নিজৰ সন্তানৰ ফালৰ পৰা অলপ বিৰক্তি ভাৱ আনে, যে এইটো এনেকুৱা কৰিব লাগে কিন্তু সিচোন নকৰে বা তাইচোন নকৰে। এনেকুৱা ধৰণৰ অকণমান হ'লেও আপোনালোকৰ বিৰক্তি ভাৱ আনে, নহ'লে বা আপোনালোকে সন্তানৰ পৰা অলপ দূৰত যায়, ক'ৰবাত চাকৰি সূত্ৰে হওক বা কৰ্মসূত্ৰে থাকিবলগীয়া হৈছে, বেছি টাইম দিব পৰা নাই, তেনেকুৱা দেখা গৈছে। বৰ্তমান সময়ছোৱাত 5 ডিচেম্বৰলৈকে ফেমিলি প্লেনিঙৰ কাৰণে বা সন্তান প্ৰাপ্তিৰ কাৰণে বৰ এটা ভাল সময় নহয়, উপযুক্ত সময় নহয়। এইখিনি সমস্যা পাৰিলে এভইড কৰিব। কেতুৰ ইয়াৰ পৰা দৃষ্টি আহি আছে ধৰ্মস্থানত। ধৰ্মৰ ক্ষেত্ৰত মুখ্য কাৰক কেতুৰ দৃষ্টি বহুতেই ভাল। কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে, যিহেতু 5 ডিচেম্বৰ 2026লৈকে আপোনালোকৰ ৰাশিত দৃষ্টি আহি আছে। মনৰ বিৰক্তি ভাৱ অলপ বেছি আহিব পাৰে, যে কিবা সৰু সৰু কথাতে আপোনালোকৰ বিৰক্তি ভাৱটো বেছি হ'বলৈ ধৰিছে। এইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ 5 ডিচেম্বৰৰ পিছত কি হ'ব। 5 ডিচেম্বৰৰ পিছত ৰাহু আহিব আপোনালোকৰ ইয়াতে, আৰু কেতু আহিব আপোনালোকৰ ইয়াতে। তাৰমানে কেতু ইয়াতে বক্ৰী মোচনত থকাটো সদায় উল্টা ডাইৰেকশ্যনত মুভ কৰে। চ' 5ৰ পৰা 4 নম্বৰ ৰাশি, যিটো কৰ্কট ৰাশিত কেতু আহিব, আৰু মকৰ ৰাশিত ৰাহু আহিব। চ' এতিয়া মই দেখুৱাই দিছোঁ, যিহেতু 5 ডিচেম্বৰ 2026ৰ পৰা এই অসমীয়া বছৰটোৰ শেষলৈকে ৰাহুৰ স্থিতি ইয়াতে থাকিব। চ' 1.5 বছৰলৈকে থাকিব। চ' আপোনালোকক এইটোৱে ক'ম যে 2027ৰ শেষলৈকে বুলিয়ে ক'ব পাৰি ৰাহুৰ স্থিতি কৰ্মস্থানত থাকিব। কৰ্মস্থানত আপোনালোকৰ সহকৰ্মীৰ সৈতে মতবিৰোধৰ সৃষ্টি কৰিব পাৰে। 5 ডিচেম্বৰ 2026ৰ পিছৰ সময়খিনিত আপোনালোকৰ সহকৰ্মীৰ সৈতে ধৈৰ্য মেইনটেইন কৰিব লাগিব। আপোনালোকৰ ৰাহুৰ স্থিতি যিহেতু আপোনালোকৰ ধনস্থানত আহি আছে,
মনৰ কিছুমান উচ্চ অভিলাষৰ কাৰণে, মনৰ কিছুমান মানে কাল্পনিক ভয়ৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত জমা ধনো খৰচ কৰাই দিব পাৰে। আপোনালোকৰ ঘৰুৱা পৰিৱেশত ওচৰ চুবুৰীয়া ৰিলেটিভছৰ সৈতেও কনফ্লিক্টৰ সৃষ্টি কৰিব পাৰে, তাৰ প্ৰতি ধ্যান ৰাখিব। ৰাহুৰ দৃষ্টি আহি আছে আপোনালোকৰ ৰোগৰ স্থানত। ৰোগৰ স্থানত ৰাহুৰ দৃষ্টি আহিলে কি হয়, মানুহৰ এলাৰ্জিজনিত প্ৰব্লেম আহে, শ্বাস-প্ৰশ্বাসজনিত প্ৰব্লেম আহে। এইবিলাক ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব পাৰিব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ কেতুৰ স্থিতি আছে চতুৰ্থ ঘৰত। চতুৰ্থ ঘৰত কেতুৰ স্থিতি থাকিলে সা-সম্পত্তি থকাৰ পিছতো ভোগ কৰিবলৈ সময় নাই, বা আপোনালোকৰ নিজৰ বন্ধু-বান্ধৱৰ সৈতে এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ বিৰক্তি ভাৱ আনিছে, কিছুমান বিষাদাত্মক চিন্তা আনিছে। আপোনালোকৰ মাৰ সৈতেও তেনেকুৱা হোৱাটো বৰ্তমান সময়ছোৱাত দেখা গৈছে। অৱশ্যে 2 জুনৰ পিছৰ পৰা অলপ ইম্প্ৰুভমেণ্ট হ'ব, কাৰণ বৃহস্পতিও ইয়াতে গোচৰ কৰিব। চ' মুঠতে চাবলৈ গ'লে আপোনালোকৰ 5 ডিচেম্বৰৰ পিছৰ পৰা আৰু আপোনালোকৰ আকৌ ক'ম যে 25 জানুৱাৰীৰ পিছৰ পৰা এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ প্ৰব্লেম ক্ৰিয়েট হ'ব। প্ৰব্লেম মানে কেনেকুৱা, যে আপোনালোকৰ সুখ ভোগৰ ক্ষেত্ৰত অলপ বাধা দেখা গৈছে, বন্ধু-বান্ধৱৰ পৰা ধোখাধড়ি বা তেনেকুৱা ধৰণৰ যিটো বিট্ৰেল বা আপোনালোকৰ ঠগ প্ৰবঞ্চনাৰ যোগো বনাই আছে। চ' 5 ডিচেম্বৰ 2026ৰ পিছৰ সময়ছোৱা নিজৰ বন্ধু-বান্ধৱ বা সহকৰ্মীৰ সৈতে আপোনালোক অলপ সাৱধান হ'ব পাৰিব লাগিব। কেতু থাকিলে ইয়াতে মুখ্য ত্ৰিকোণত আৰু গোটেইটো মুখ্য ত্ৰিকোণতে ইয়াতে কভাৰ কৰিছে। এইখিনি সময়ছোৱা 5 ডিচেম্বৰ 2026ৰ পিছৰ পৰা আপোনাৰ অসমীয়া বছৰটো শেষলৈকে আপোনালোকৰ কাৰণে কৰ্মিক ক্ষেত্ৰত ভাল হ'ল। মেডিটেশ্যন বা য়োগা, তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত বহুতেই ভাল বেনিফিট পাব পাৰিব। এতিয়া মই থুলমূলকৈ আপোনালোকক কৈ দিছোঁ যে মেষ ৰাশিৰ ব্যক্তিসকলৰ পাৰ্চনেলিটি কেনেকুৱা হয়, স্বাস্থ্য, উপাৰ্জন, এইবিলাক যিবিলাক পইণ্ট আছে মই থুলমূলকৈ কৈ দিছোঁ। মেষ ৰাশিৰ যিসকল ব্যক্তি থাকে তেওঁলোক সচৰাচৰ দেখা যায় যে স্বাধীন মনৰ হয়, উচ্চ অভিলাষী, আত্মবিশ্বাসী, স্ব অভিমানী, সাধাৰণতে অলপ বস্তুতে যিটো আনন্দিত হয় বা অলপ কথাতে যিটো দূষিত হয়, মানে খুব সোনকালে মুড চুইং যিটো হয়, জেদী মনোভাৱৰ হয় আৰু কোনো ক্ষেত্ৰতে নিজৰ প্ৰাধান্য এৰি নিদিয়ে। নিজৰ কুলৰ মৰ্যাদা আৰু সামাজিক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে খুব চেষ্টা কৰে। অলপ খঙাল হয়, অলপ খিংখিঙীয়া হ'ব পাৰে, অবুজন মনোভাৱৰ হয়, বুজোৱাটো অলপ দিগদাৰ হয়। মেষ ৰাশিৰ জাতিকা বা ছোৱালীসকল সাহসী হয় আৰু মানে এনেকুৱা হয় যে খুব মানে যেতিয়া জেদত আহিব খুব জেদী হৈ যায়। ধীৰ স্বভাৱৰ হয়, আত্মবিশ্বাস প্ৰকাশ কৰে, নিজৰ হাজবেণ্ডৰ প্ৰতি যিটো এটা কমিটেড থাকে। তাৰপিছত আপোনালোকৰ এইখিনি সময়ছোৱাত মানে কি হয় আৰু মংগলৰ যিটো স্থিতি অনুযায়ীও কৈছোঁ যে এইখিনি সময়ছোৱাত আপোনালোকৰ সন্তান প্ৰাপ্তিৰ কাৰণেও ভাল দেখা গৈছে। আপোনালোক সুসন্তানযুক্ত হয়, মানে মেষ ৰাশিৰ ব্যক্তিসকলে বা ছোৱালীসকলে বিশেষকৈ খুব ন্যায়পৰায়ণা হয় আৰু উচ্চাভিলাষী হয়। বৰ্তমান সময়ছোৱাত স্বাস্থ্য বা দেহৰ ক্ষেত্ৰত আপোনালোকৰ ৰোগৰ স্থানৰ ক্ষেত্ৰত কেনেকুৱা, এইখিনি সময়ছোৱাত এই অসমীয়া বছৰটোত পুৰণি ৰোগৰ পৰা আপোনালোকে সকাহ পাব। সাধাৰণতে আপোনালোকৰ কিছুমান সৰু সুৰা আঘাত হ'ব পাৰে, সৰু সুৰা ৰোগে স্বাস্থ্যৰ অৱনতি আনিব যদিও কিছু পৰিমাণে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লওক। আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'লে প্ৰব্লেমবিলাক থামি থাকিব, সিমান মেজৰ প্ৰব্লেম নাই। পিতা-মাতা বা আত্মীয়ৰ আকস্মিক আপোনালোকৰ ৰোগ হ'ব পাৰে, কেতুৰ স্থিতিও আহিবতো, চ' তাৰ কাৰণে আহিব আৰু মানসিক চাপো আপোনালোকৰ বৃদ্ধি হ'ব। আপোনালোকে নিজৰ খাদ্য শৃংখলা সদায় বৰ্তাই ৰাখিব পাৰিব লাগিব। খাদ্য যদি আপোনালোকে ভালদৰে নাখায়, তেতিয়াহ'লে হঠাৎ আপোনালোকৰ জমা ধন খৰচ হৈ যাব পাৰে। সঞ্চয় কৰা ধন আপোনালোকৰ ব্যয় হ'বলগীয়াত পৰিব পাৰে। এতিয়া দেখুৱাই দিছোঁ, আপোনালোকক কৈছোঁ থুলমূলকৈ আপোনালোকৰ কৰ্মস্থান, ইনকাম, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আপোনালোকৰ শুক্ৰ গ্ৰহটো আপোনালোকৰ বিশেষকৈ উপাৰ্জনৰ কাৰণে সুযোগ আনিব। বিভিন্ন উপায়েৰে সৎভাৱে আপোনালোকে ধন উপাৰ্জন কৰি বা সঞ্চয় কৰিবলৈ, বৃদ্ধি কৰিবলৈ পাৰিব। কিছুমান হায়াৰ এম্বিশ্যন যিবিলাক আপোনাৰ মনত আছিলে, মানে কিছুমান উচ্চ অভিলাষ যিবিলাক আছিলে, সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ সুযোগ সুবিধা আহিব। ৰাজ সাহাৰ্য পাব, চৰকাৰী চেক্টৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। কৰ্মস্থানত বদলি হ'ব পাৰে বা আপোনালোকৰ স্থানান্তৰো হ'ব পাৰে। কিছু খেলি মেলি অলপ মানসিক অশান্তি দিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভই দেখা গৈছে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ শিক্ষা দীক্ষা বা আপোনালোকৰ জ্ঞানৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উচ্চ শিক্ষা অৰ্জনৰ ক্ষেত্ৰত আপোনালোকে জ্যেষ্ঠজনৰ পৰা সহায় লাভ কৰিব পাৰিব। সুনাম অৰ্জন কৰাৰ সময়, এইখিনি সময়ছোৱাত আপোনালোকে পুৰস্কাৰ প্ৰাপ্তি কৰিব পাৰে। আপোনালোকৰ যিসকল সৰু আছে, তেওঁলোকৰ পৰা অলপ বাধা আহিব, কিন্তু আপোনালোকৰ বিশেষ ক্ষতি নাই। মনে বিচৰা ধৰণে আপোনালোকে উচ্চ মানদণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰো সুযোগ আহিব। যিসকল বিদেশত আছে তেওঁলোকৰ কাৰণে এইখিনি সময়ছোৱাত বছৰটোৰ শেষৰ পিনেহে পজিটিভ ৰিজাল্ট পাব। জ্ঞান অৰ্জনত অলপ এলাহে দেখা দিব পাৰে, চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব।
প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত মনে বিচৰা ধৰণৰ আপোনালোকৰ বিপৰীত লিংগৰ পৰাও খুব মানে সহায় লাভ কৰিব পাৰিব। মানে হাজবেণ্ডে ৱাইফৰ ফালৰ পৰা আৰু ৱাইফে হাজবেণ্ডৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। বিবাহৰ যিসকল উপযোগী হৈছে তেওঁলোকৰ বিবাহৰ যোগাযোগত মানে ঘৰুৱা সমৰ্থন লাভ কৰিবলৈ পাৰিব। বিবাহৰ পথটো ভালে দেখা গৈছে। বৈবাহিক ক্ষেত্ৰত চলি থকা মনোমালিন্য আঁতৰাই আপোনালোকে অলপ এৰা ধৰাৰ মাজেৰে বুজা বঢ়াৰে মানে চলিব পাৰিব লাগিব। সন্তানৰ পৰা সুখ আশা কৰিব এইখিনি সময়ছোৱাত পাৰিব, কিন্তু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ বাধা দেখা গৈছে আৰম্ভণি সময়ছোৱা আপ টু 5 ডিচেম্বৰলৈকে। এতিয়া কিছুমান প্ৰতিকাৰ বা উপায়ৰ কথা ক'বলৈ গৈছোঁ। মেষ ৰাশিৰ শনিৰ 4.4 চলি আছে আৰু আপোনালোকে এইখিনি সময়ছোৱাত বৃহস্পতিবাৰ, বুধবাৰ অথবা শনিবাৰে আপোনালোকে যদি পাৰে মানে নিৰামিষটো বাৰু মই নকওঁ, কিন্তু তথাপি আপোনালোকে যদি অলপ নিজকে নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে বা আপোনালোকে ছাপ'জ অনলি ফল মূল খায়ে আপোনালোকে যদি ৰাতিপুৱা 5টা বজাৰ পৰা গধূলি 8টা বজাৰ ভিতৰত আপোনালোকে ধূপ চাকি জ্বলাই কিনে আপোনালোকে যদি জন্মচক্ৰ এনালাইচিছ কৰি আচলতে এইটো কৰিব পাৰিলে, কিছুমান বীজ মন্ত্ৰ জপ কৰিব পাৰিলে ভাল হ'ব। আপোনালোকে 8মুখী বা 7মুখী ৰুদ্ৰাক্ষ এইখিনি সময়ছোৱাত পিন্ধিব পাৰিলে আপোনালোকৰ কাৰণে লাভদায়ক হ'ব। আপোনালোকৰ যিসকলে হোম যজ্ঞ বা তেনেকুৱা মানে কোনোদিন কৰা নাই তেওঁলোকে অলপ এইখিনি সময়ছোৱাত ঈশ্বৰ ভক্তি বা ঈশ্বৰৰ নামত অলপ স্তুতি কৰিব পাৰিলে ভাল হ'ব। আপোনালোকে এইখিনি সময়ছোৱাত মইতো ডাইৰেক্টলি নকওঁ, কিন্তু এটা বস্তু আপোনালোক অৱশ্যে ক'ম যে পাৰিলে লোহাৰ আঙুঠি মানে যিটো আঙুঠিত জইন নাথাকে সেইটো সদায় চাব যে পাতল চাই হ'লেও এটা লোহাৰ আঙুঠি সোঁহাতৰ মধ্যমা আঙুলিত পিন্ধিব, আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।